আমাৰ বোধহয় এই 2 মিনিটমান আগতে আমাৰ কাউণ্টিং আৰম্ভ হৈছে, কাৰণ এইবাৰ বহুত ৰেষ্ট্ৰিকশ্যন আছে, ভিতৰত সোমাব নোৱাৰি। আমিও বাহিৰতে আছোঁ, ভিতৰত মাত্ৰ কাউণ্টিং এজেণ্টসকলে সোমাব পাৰিব। আৰু এটা সুন্দৰ পৰিৱেশ আৰু এটা শৃংখলাবদ্ধভাৱে হৈছে ডিব্ৰুগড়ত। আৰু কিছু সময় পাছতে আমি ট্ৰেইনটো আমি গম পাম, আৰু ইয়াৰ পাছত আমি 3-4টা বজালৈ ভিতৰত আমি এটা পাম। ডিব্ৰুগড় বিশেষকৈ ডিব্ৰুগড়ৰ সমষ্টি ছেগমেণ্টত, বাকী গোটেইকেইটা সমষ্টিৰ কথা কোৱা নাই। 12খন টেবুল আছে আৰু আমি প্ৰায় 19.5 ৰাউণ্ড হ'ব। সেইকাৰণে আমাৰ ৰিজাল্ট ওলাওঁতে সময় লাগিব। আৰু আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া মাৰ্ঘেৰিটালৈ গৈ আছে। মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়াৰ পৰা ইয়ালৈ 3-3:30 বজাত ইয়ালৈ আহিব। আৰু ইয়াতে ফাইনেলি তেওঁ সেই সময়লৈকে আমি এটা ষ্ট্ৰেটেজি গম পাই যাম, কোনটো ট্ৰেইনত কিমানত আমি জিকিছোঁ বা কি কৰিছোঁ। তাৰপাছৰ পৰা ইয়াৰ পৰাই আমি প্ৰচেছন কৰি গৈ আমাৰ ডিষ্ট্ৰিক্ট অফিচত সোমাম। ডিষ্ট্ৰিক্ট টাউনখনৰ মাজেদি গৈ ডিষ্ট্ৰিক্ট অফিচত সোমাম। তাৰপিছত তেখেতৰ ঘৰলৈ যায়। আমি তাৰ ব্যৱস্থাটো তাৰ পাছে পৰে আমি কিমান মাৰ্জিনত 3.5 লাখৰ ওপৰৰ ভিতৰত আমি জিকিম। 3.5 লাখৰ পৰা 4 লাখৰ ভিতৰত। ভূপেনভাই কৈ আছে যে তেওঁলোক কনফিডেঞ্চ ডিব্ৰুগড় যোৰহাটক লৈ। ঠিক আছে, তেওঁ গম পাই যাব। তেওঁতো যোৱাকালিও কৈছে মানুহক কিবা এটা কথা, মই যদি আজি কওঁ যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ম, সেইটো বেছলেছ কথা নহয় জানো? তেনেকুৱা কথা এটা তেওঁ কৈ আছে, যিটো সম্ভৱ, সেইটো সম্ভৱ। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ কোনটো ফেক্টৰত জিকিব, কোনখিনি মানুহে তেওঁক ভোট দিছে, সেই গোটেই কথাটোৰ ক্ৰিয়াটো আমিহে জানো। ভিতৰত আজি 20 বছৰত এইবিলাক কৰি থাকি আমি গম পাইছোঁ কোনখিনি ট্ৰেইনত কোনখিনি মানুহ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আছে। সেইটোৰ ওপৰত বেছ কৰি আমি কথাটো কৈছোঁ। আৰু সেইকাৰণে 3,60,000-ৰ পৰা 4 লাখৰ ভিতৰত সৰ্বানন্দ সোণোৱাল জয়লাভ কৰিব। আজি দিনটোত ফুকনদেৱৰ কিবা বিশেষ আয়োজন আছে নেকি? বিশেষ মানে কি, আমি দলৰ চব আমাৰ সভাপতি ডাঙৰীয়া ইয়াত বহি আছে, আমি ইয়াত আছোঁ। এতিয়া ৰিজাল্ট ওলাব। ৰিজাল্ট ওলোৱাৰ পাছত আমি যিখিনি ব্যৱস্থা আমি হাতত লৈছোঁ, আমিও লাডুৰ ব্যৱস্থা কৰিছোঁ, পতাকাৰ ব্যৱস্থা কৰিছোঁ। আমি সেইবিলাক যি ধৰণে আমাৰ কাৰ্যকৰ্তাবিলাকে কৰিব, তেওঁলোকেও আজি 2-3 মাহ ইমান কষ্ট কৰিছে, তেওঁলোকৰ মনতো এটা ফূৰ্তি লাগে। এই গোটেইখিনি কথাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, আৰু সময় সাপেক্ষে সেইখিনি জেগাই জেগাই আমি ইয়াক উপকৃত